কোনো এটা কাম এ 8 দিনত কৰিব পাৰে আৰু বি সেই একেটা কাম 12 দিনত কৰিব পাৰে। এ আৰু বি একেলগে কিমান দিনত কামটো সম্পূৰ্ণ কৰিব পাৰিব? একদম সহজকৈ মই বুজাই দিম। অপশ্যন দিয়া আছে ইয়াত 20 দিন, 4 দিন, 10 দিন আৰু এটা অপশ্যন আছে 4.8 দিন, অৰ্থাৎ কোনটো ৰাইট আনচাৰ হ'ব। এতিয়া চাওক, এইটো অংক আমি কৰোঁতে আমি সদায় সহজ নিয়মত কৰিব লাগিব। গতিকে মই বুজাওঁতে কেনেকৈ হৈছে এইটো বুজাম, আপোনালোকে এবাৰ বুজি পালে তাৰপিছত সহজকৈ দিব পাৰিব এইটো ৰাইট আনচাৰ। ধৰক এ এটা কাম কৰে 8 দিনত, এটা কাম কৰে 8 দিনত, তেন্তে এ 8 দিনত এটা কাম কৰে, তেনেহ'লে 1 দিনত কিমান কৰিব? 1 দিনত অলপ কাম কৰিব, অৰ্থাৎ 1/8 কৰিব। আৰু বি 12 দিনত কাম কৰে এটা সেই কামটোৱে, তেনেহ'লে বি এদিনত কিমান কাম কৰিব? 1/12। দুয়ে মিলি এদিনত কিমান কৰিব? দুয়ে মিলি এদিনত কৰিব 8 আৰু 12 লগ যদি আপোনালোকে লয় কিমান হ'ব? 4 দি 3 বাৰ 2 বাৰ, 4 3 12, 12 2 24, লগ 24, 8 3 আৰু 2 কিমান পাই গ'লোঁ? 5/24। এতিয়া এইখিনি কাম কৰিছে এদিনত, অৰ্থাৎ 5/24 অংশ কাম কৰিছে কেইদিনত? 1 দিনত। এতেকে কেইটা কাম কৰিছে সিহঁতে দুয়ে মিলি? এটা কাম কৰিছে, এটা কাম কৰে কেইদিনত? 5/24 এইফালে আছে, সেইফালে গ'লে কি হ'ব? হৰণ হ'ব, অৰ্থাৎ হৰণ হ'লে এনেকৈ বহিব 5/24। এতিয়া পূৰণ দিলে 24টো পোৱা যাব 5 তলত। এতিয়া যদি আপুনি 24ক 5 দি কাটে তেতিয়া কিমান যাব? 4 গুণ 20, 4 হৈ গ'ল, 2 দিলে 0, 5 8 গুণ 40, অৰ্থাৎ ৰাইট আনচাৰ হ'ব 4.8 ৰাইট আনচাৰ। অৰ্থাৎ ইয়াত ধৰক 4.8 দিয়া আছিলে, 4.8 ৰাইট আনচাৰ হ'ব।